ধুবুৰীত ৰাইজৰ দলৰ জয়যাত্ৰা অব্যাহত। ৰাইজৰ দলে ধুবুৰীত পোনপ্ৰথমবাৰৰ বাবে পঞ্চায়ত নিৰ্বাচনত প্ৰাৰ্থী প্ৰদান কৰিছিল। প্ৰথমবাৰতে চমকপ্ৰদ ফলাফল দেখুৱালে ৰাইজৰ দলে। গৌৰীপুৰ বিধানসভা সমষ্টিৰ বৰকান্দা মাছপাৰা কাউন্সিলৰ পদৰ ৰাইজৰ দলৰ প্ৰাৰ্থী সাবিনা ইয়াছমিনৰ বৃহৎ জয়। বীৰসিংহ জৰুৱা সমষ্টিৰ দক্ষিণ বইজেৰ আলগা আঞ্চলিক পঞ্চায়ত সদস্য পদৰ ৰাইজৰ দলৰ প্ৰাৰ্থী আব্দুল আউৱাল মণ্ডলৰো বৃহৎ জয়। ইয়াৰ উপৰি কেইবাটাও পঞ্চায়তত আঞ্চলিক সদস্য পদত ৰাইজৰ দলৰ প্ৰাৰ্থীয়ে অগ্ৰগতি লাভ কৰি আহিছে বুলি জানিব পৰা গৈছে। ইয়াৰ লগতে মহামায়া জিলা পৰিষদত ৰাইজৰ দলৰ প্ৰাৰ্থী সফুৰা খাতুনে 15,000 ভোটত অগ্ৰগতি লাভ কৰি আহিছে বুলি জানিব পৰা গৈছে। ধুবুৰীত ৰাইজৰ দলৰ প্ৰাৰ্থীয়ে জয় লাভ কৰাত কৰ্মীসকলৰ মাজত আনন্দ উল্লাস দেখিবলৈ পোৱা গৈছে। বিলাসীপাৰাৰ পৰা আব্দুল মুজিদৰ ৰিপৰ্ট, মাই নিউজ। ভাল লাগিছে। আপোনালোকে জানে যিহেতু ৰাইজৰ দল একেবাৰে নতুন দল, পোনপ্ৰথমবাৰৰ বাবে আমি এইবেলি পঞ্চায়ত নিৰ্বাচনত সীমিত আসনত প্ৰাৰ্থিত্ব আমি দিছিলোঁ আৰু এইবেলি আমাৰ গৌৰীপুৰ বিধানসভা সমষ্টিৰ ফালৰ পৰা প্ৰথমেই আমাৰ বৰকান্দা মাছপাৰাৰ ৰাইজৰ দলৰ প্ৰাৰ্থী সাবিনা ইয়াছমিনে প্ৰায় 300 ভোটত জয়লাভ কৰিছে। মই এই ক্ষেত্ৰত পোনপ্ৰথমেই বৰকান্দা মাছপাৰা গাঁও পঞ্চায়তৰ সন্মানীয় ভোটাৰ ৰাইজক ৰাইজৰ দলৰ ফালৰ পৰা আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিম যে যিহেতু নতুন দল হিচাপে ৰাইজৰ দলৰ যি গেছৰ ছবিত তেওঁলোকে ভোট দি আমাক যি ধৰণৰ ছাপোৰ্ট কৰিছে তাৰ বাবে পুনৰাই সকলো ৰাইজক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আগন্তুক দিনত ইতিমধ্যে আমি দুটা ৰেজাল্ট পাইছোঁ আঞ্চলিক পঞ্চায়তৰ, বৰকান্দা মাছপাৰা আৰু দক্ষিণ বৰজেৰ এলেকা, আৰু আমি অত্যন্ত আশাবাদী আমাৰ কাজৈকাটা আৰু ফগুনমাৰী, তাৰপিছত আমাৰ আছে সাধুবাসা, চিলাৰপাৰ, এইকেইটা আমি নিশ্চিতভাৱে জিকিম বুলি আমি আশাবাদী। আৰু এইখিনিৰে এটা কথা ক'ব লাগিব যে পোনপ্ৰথমবাৰে আমি জিলা পৰিষদৰ প্ৰাৰ্থী আগবাঢ়িছিলোঁ। আমাৰ 13 নং মহামায়া জিলা পৰিষদৰ ৰাইজৰ দলৰ প্ৰাৰ্থী সফুৰা খাতুনে গোটেই অসমৰ ভিতৰত ৰেকৰ্ড সংখ্যক ভোট তেওঁলোকে জিকিব, কাৰণ ইতিমধ্যেই পঞ্চম ৰাউণ্ডত অন্তত 15,300 ভোটত সফুৰা বেগমে অগ্ৰগতি লাভ কৰিছে আৰু 3খন জিপি বাকী আছে। আমি আশাবাদী যে এই 3খন জিপিত যেতিয়া গণনা শেষ হ'ব নিশ্চিতভাৱে সফুৰা খাতুন ডাঙৰীয়াই 25,000 ভোটৰ ব্যৱধানত কংগ্ৰেছৰ লগত আগত জয়যুক্ত কৰিম।